গৌৰীপুৰৰ মাটিয়াবাগত প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ নেতৃত্বত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি। এফএছ প্ৰডাকশ্যন নামৰ জুমন সুমন নামৰ চিনেমাত তেওঁ নেতৃত্ব দিছিল, যাৰ ফলত জুমন সুমন চিনেমাখন ৰাজ্যত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। এই মন্তব্য আগবঢ়াইছে প্ৰাক্তন মন্ত্ৰী মহিবুল হকে। আমাৰ হাতত মহিবুল হকৰ মন্তব্য আছে, আমি মহিবুল হকৰ মন্তব্য এবাৰ শুনাই লৈছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো পাই মই ব্যক্তিগতভাৱে খুব মৰ্মাহত হৈছোঁ। এইকাৰণে কাৰণ জুবিন গাৰ্গ মই ব্যক্তিগতভাৱে তেওঁৰ লগত এটা মোৰ ভাল সম্পৰ্ক আছে। মই মোৰ অসমীয়া ফিল্ম জুমন সুমন যেতিয়া মই তেওঁৰ ওচৰত প্ৰস্তাৱ লৈ গৈছিলোঁ যে মোৰ ফিল্মৰ তেওঁ মিউজিক ডাইৰেক্টৰ হ'ব লাগে, তাৰ আগতে মই বেলেগৰ হতুৱাই মই প্ৰস্তাৱ দিছিলোঁ, কিন্তু তেওঁ ইমানেই ব্যস্ত আছিল যে সেই প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰিব পৰা নাছিল। শেষতকৈ মই নিজে উপস্থিত হ'লোঁ তেওঁৰ ওচৰত। তেতিয়া NK প্ৰডাকশ্যনৰ এটা গানৰ ৰেকৰ্ডিং হৈছিল জুবিন গাৰ্গৰ ভিতৰত, ষ্টুডিঅ'ৰ ভিতৰত। মই তখনি তেওঁ আহিলে আৰু মই ক'লোঁ যে মই ধুবুৰীৰ পৰা আহিছোঁ, মই মহিবুল হক। তেতিয়া ক'লে যে আপুনি ধুবুৰীৰ পৰা আহিছে অসমীয়া ফিল্ম বনাব, যদিও মই ব্যস্ত আছোঁ মই আপোনাৰ ফিল্ম কৰিম। মই বোলো আপুনি চিন্তা কৰিব নালাগে, মই আপোনাৰ ফিল্ম। আৰু মই তেতিয়া তেওঁক কৈছিলোঁ যে কিমান পইচা বা কিমান খৰচ পৰিব। বোলো মহিবুল দা, আপুনি নামনি অসমৰ পৰা আহিছে, ধুবুৰীৰ পৰা অঞ্চলৰ পৰা আহিছে, এটা অসমীয়া ফিল্ম বনাব আগবাঢ়ি আহিছে, গতিকে আপুনি যি ইচ্ছা যি যায় দিলেও হ'ব, নিদিলেও হ'ব, মই আপোনাৰ ফিল্ম বনাম। তেওঁৰ যিটো উদাৰতা, মই সঁচাকৈয়ে অদ্ভুত হৈছোঁ যে আমাৰ নামনি অসমৰ প্ৰতি তেওঁৰ যিটো মৰম স্নেহ সঁচাকৈয়ে খুব অতুলনীয়। আৰু এবাৰ তেওঁৰ বম্বাইত মই প্ৰায় এটা গানৰ কাৰণে তেওঁৰ ওচৰত ঘৰৰ মই কেইবাবাৰো যোৱা অহা কৰিছিলোঁ, প্ৰায় 22 দিনমান আছিলোঁ। তেওঁৰ যিটো আন্তৰিকতা, আৰু জুবিন গাৰ্গ এজন শিল্পীয়ে নহয়, তেওঁ এজন মহানুভৱ থকা, বিশেষকৈ এজন দয়ালু প্ৰকৃতিৰ মানুহ, দয়ালু প্ৰকৃতিৰ ব্যক্তি আছে। তেওঁ আমাৰ অসমৰ সম্পদ। তেওঁ সংগীত জগতৰ তেওঁ এজন গায়ক বা শিল্পীয়ে নহয়, তেওঁ সংগীত সম্ৰাট। তেওঁ এটা প্ৰজন্মৰ তেওঁ হাৰ্থক বা এটা প্ৰজন্মৰ যিটো তেওঁ শক্তি আছিল, প্ৰেৰণা আছিল। আজি সেই প্ৰেৰণা আজি সকলোকে কগিয়াই থৈ তেওঁ চিৰ বিদায় ল'লে। এই সঁচাকৈয়ে আমাৰ কাৰণে, আমাৰ ৰাজ্যখনৰ কাৰণে এটা যুগৰ এটা অৱসান ঘটিল। এই যে ভৱিষ্যতে কোনে কেনেকৈ পূৰণ কৰিব, এই আজি অতি চিন্তনীয় হৈছে। ইয়ে নহওক, আমি আজি এফএছ প্ৰডাকশ্যন অৰ্থাৎ আমাৰ জুমন সুমনৰ যি আমাৰ এফএছ প্ৰডাকশ্যনৰ কাৰ্যালয় গৌৰীপুৰত, আমি অফিচিয়েলি তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰি আছোঁ। আৰু ভৱিষ্যতেও আমি আমাৰ এফএছ প্ৰডাকশ্যন তথা জুমন সুমন, তেওঁ যে আমাৰ মিউজিক ডাইৰেক্টৰ আছিল, এইটো আমাৰ কাৰণে এটা সৌভাগ্য। আৰু তেওঁৰ কাৰণে আমাৰ এই জুমন সুমন ফিল্মটো এটা খুব জনপ্ৰিয় ছবি হৈ উঠিছে। আমি জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আচ্ছা, মই বোলো ডাঙৰীয়া, খালি অকল অসম নহয়, আমি দেখা পাইছোঁ যে যোৱা দুদিনৰ পৰা গোটেই দেশত এটা কান্দৰ ৰোল কিন্তু ইতিমধ্যে আৰম্ভ হৈছে জুবিন দা মৃত্যুৰ পিছত। তো হয়, কাৰণ জুবিন গাৰ্গ অকল অসমৰ কাৰণেই নহয়, তেওঁ প্ৰায় 40টা ভাষাত তেওঁ গান পৰিৱেশন কৰিছিল, তেওঁ গান গাইছিল। আৰু প্ৰায় 38,000 গানত তেওঁ সুৰ দিছিলে। ইয়াৰে বহুতো গান এতিয়া আমাৰ যুগৰ লগত, সমাজৰ লগত, নিষ্পেষিত সময়ৰ লগত, নিষ্পেষিত ব্যক্তিৰ বিৰুদ্ধে বা নিষ্পেষিত মানুহৰ কাৰণে, জনতাৰ কাৰণে, সময়ৰ আহ্বানত তেওঁ বহুতো গান ৰচনা কৰিছে, যিবোৰ নমৰ হৈ থাকিব। আৰু জুবিন গাৰ্গ অকল ভাৰতবৰ্ষৰ বুকুতে নহয়, গোটেই পৃথিৱীৰ বুকুত আমাৰ ৰাজ্যখনক পৰিচয় দিছে, আমাৰ ৰাজ্যখনক জ্ঞাত কৰিছে। আৰু আমাৰ ৰাজ্যখনক
এটা সন্মান তেখেত গোটেই বিশ্বত তেওঁ এইটো অধগত এটা প্ৰশ্ন কৰি আছোঁ মহিল হক ডাঙৰীয়া, আপুনি যিহেতু ক'ব লাগিব নামনি সমাজৰ বলিষ্ঠ কিন্তু এগৰাকী প্ৰাক্তন মন্ত্ৰী, তেখেতৰ মৃত্যুৰ ৰহস্য কোনো আছে নেকি, আঁৰত কিবা আছে নেকি? ইতিমধ্যে কিন্তু আমি কিছুমান পোহৰলৈ পাইছোঁ যে তেখেতৰ মৃত্যুৰ কিবা ৰহস্য আছে। সেই কথাটো মই ক'ব নোৱাৰিম, কাৰণ সেইটো আন্দাজি কথা কৈ লাভ নাই। মুঠতে এইটো চৰকাৰৰ কাম, এইটো চৰকাৰে চাই আছে। চৰকাৰৰ চ'ৰ্চত বহুত চ'ৰ্চ আছে, সঁচা মিছা কি আছে সকলোবোৰ উলিয়াই আহিব। এই সম্পৰ্কে মই কোনো মতামত দিব নোখোজোঁ আৰু মই নিজে খুব বেদনা দুখ হৈ আছোঁ। এই সময়ত এনেকুৱা বিতৰ্কমূলক কথা মই ভাবোঁ নাপতাটোই ভাল। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, সুহানা লাইভ।